যিটো দুৰ্ঘটনা সংঘটিত হৈ গ'ল এইটো অত্যন্ত দুৰ্ভাগ্যজনকে নহয়, এইটো এটা হৃদয় বিদাৰক ঘটনা। কিন্তু মই এই যিটো দুৰ্ঘটনা হ'ল এইটো হত্যাকাণ্ড বুলি বিবেচনা কৰোঁ। নেশ্যনেল হাইৱে অথৰিটিয়ে দীৰ্ঘদিন ধৰি আমাৰ 4 লেনটো নিৰ্মাণ নকৰি এনেকৈ পেলাই থোৱাৰ কাৰণে আৰু যি ঠিকাদাৰী প্ৰতিষ্ঠানে এই কাম কৰিছে তেওঁলোকে সঠিক পথ নিৰ্দেশনা নিদিয়াৰ কাৰণে এই অতি শোকাবহ, অতি ট্ৰেজিক এই দুৰ্ঘটনাটো সংঘটিত হ'বলৈ পালে। সেইকাৰণে মই ভাবোঁ যে এইটো হ'ল কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিক্ৰমা বিভাগ আৰু অসম চৰকাৰৰ PWD ডিপাৰ্টমেণ্ট, এই দুইটা ডিপাৰ্টমেণ্টে আচলতে এই 15জন মানুহক হত্যা কৰিলে। এইটো দুৰ্ভাগ্যজনক। আৰু এতিয়াও এই যিসকল নিৰ্মাণকাৰী প্ৰতিষ্ঠান আৰু নেশ্যনেল হাইৱে অথৰিটি এই দুইটাৰ ওপৰত আচলতে অসম চৰকাৰে আৰু জিলা প্ৰশাসনে তেওঁলোকৰ ওপৰত আচলতে FIR জাৰি কৰিব লাগে, FIR ৰুজু কৰিব লাগে আৰু সংশ্লিষ্ট যি পক্ষ যাৰ মানে দায়ৰ কাৰণে, যাৰ দুখৰ কাৰণে এনেকৈ 15জন মানুহে মৃত্যুবৰণ কৰিবলগীয়া হ'ল তেওঁলোকক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আজি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে অসমত 27খন টোল গেট লগাবলৈ লৈছে। 4 লেনৰ ওপৰত টোল গেট লগাই অসমৰ মানুহক হাহাকাৰ কৰি দিছে, টকা টেক্স তুলি, ৰাজহ তুলি। কিন্তু চৰকাৰখনে 4 লেনটো সম্পূৰ্ণ কৰিবৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। মই বিধায়ক হিচাপে আমাৰ শিৱসাগৰ সমষ্টি মানে আমাৰ জাজিৰ পৰা একেবাৰে ডিমৌলৈকে, তাৰ পাছত একেবাৰে ডিব্ৰুগড়লৈকে এই গোটেই অঞ্চলটো এতিয়াও সম্পূৰ্ণৰূপে 4 লেনটো সম্পূৰ্ণ কৰা নাই। বাৰম্বাৰ দাবী উত্থাপন কৰিছোঁ, আমি বিধানসভাত কৈছোঁ, আমি নেশ্যনেল হাইৱে অথৰিটিক কৈছোঁ, আমি বাৰম্বাৰ স্মাৰক পত্ৰ দিছোঁ। সকলোকে জনোৱাৰ পাছতো এতিয়া পৰ্যন্ত কিন্তু ৰাস্তাটো সম্পূৰ্ণ কৰা নাই। নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াৰ চেয়াৰমেনক মাতি আনিছোঁ, তেওঁৰ ওচৰত স্মাৰক পত্ৰ দিছোঁ। তেওঁৰ ওচৰত স্মাৰক পত্ৰ দিবলৈ গৈ ৰাইজৰ দলৰ মানুহে মাৰ খাবলগীয়া হৈছে। কিন্তু এতিয়া পৰ্যন্ত 4 লেনটো সম্পূৰ্ণ কৰি দিয়া নাই। 4 লেনটো এনেকৈ অৱহেলা কৰাৰ কাৰণে আজি এনেকৈ মানুহৰ মৃত্যুবৰণ হ'বলগীয়া হৈছে। মই ভাবোঁ যে চৰকাৰে কেৱল টেক্স ল'ব খোজে, কেৱল টেক্স টেৰৰিজিম কৰি আছে, কেৱল মানুহৰ ওপৰত এনেকুৱা কৰ দাবী উত্থাপন কৰি আছে, কিন্তু মানুহৰ কাৰণে উন্নয়নমূলক কোনো কাম কৰিব পৰা নাই। এইটো দুৰ্ভাগ্যজনক ঘটনা। গতিকে মই অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক এই মুহূৰ্তত গৰিহণা দিছোঁ।